এই ঐতিহাসিকখনৰ সম্পৰ্কে ছাৰ কি ক'ব? প্ৰথমবাৰ যে দেৰগাঁও সমজিলা যে ভোট গণনা কেন্দ্ৰ দেৰগাঁও ওচৰৰ মেডিকেল খেলপথাৰ অনুষ্ঠিত হৈছে, কি ক'ব? এই যিটো নিৰ্বাচনী প্ৰক্ৰিয়া ইয়াতে আৰম্ভ হৈছে দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তেওঁলোকৰ গ্ৰাউণ্ডত এই গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। ইয়াতে ইতিমধ্যে সকলো গাড়ী নিৰ্বাচনৰ লগত জড়িত হ'ব লগা সকলো গাড়ী আহি পাইছে। বিষয়াসকল খুব নিষ্ঠাৰে কামত লাগি আছে। সম্পূৰ্ণ চাৰিওফালৰ পৰা নিৰাপত্তাজনিত যিবিলাক ব্যৱস্থা সেইবিলাক কটকটীয়া কৰা হৈছে। আৰু আমি আচলতে দেৰগাঁওবাসী ৰাইজ হিচাপে আমি খুব উৎফুল্লিত এইকাৰণেই যে সমজিলা গঠন হোৱাৰ পিছত প্ৰথমটো নিৰ্বাচন দেৰগাঁৱৰ পৰা মানে হ'ব। ইয়াতে আমাৰ ভোট গ্ৰহণৰ পৰা আৰম্ভ কৰি ইয়াতে গণনালৈকে গোটেই কামবিলাক হ'ব। আৰু ইয়াতে যথেষ্ট চিনচিয়াৰলি আমাৰ যিসকল বিষয়া আছে তেওঁলোকে কাম কৰা দেখা পালোঁ। ইতিমধ্যে অলপ দেৰি আগত আমাৰ জিলাৰ উপায়ুক্ত মহোদয় আহি ইয়াতে সকলো কথা তন্নকৈ তেওঁ পৰীক্ষা কৰি গৈছে। আৰু আমাৰ সকলো বিষয়া কৰ্মচাৰী সকলোৱে এই যিটো নিৰ্বাচনী যিটো এটা আমাৰ ৰণ বুলিয়ে কৈছোঁ এটা সেইটো মানে ফলপ্ৰসূ কৰাৰ ক্ষেত্ৰত তেওঁলোকে আগবাঢ়ি গৈছে। কেনেকুৱা ধৰণৰ ছাৰ কিমান এটা এৰিয়াটো কেইখন ZPC পৰা আমাক সহজ? ইয়াতে 4টা ZPC আছে, 4টা ZPCত আছে। আৰু ধৰক ইয়াতে 22টা আপোনাৰ আমাৰ AP মেম্বাৰ আছে আৰু 220টা আপোনাৰ ৱাৰ্ড মেম্বাৰ আছে। অকণমান কষ্ট কৰে কথাকেইটা। নিৰ্বাচন মোটামুটি পঞ্চায়ত নিৰ্বাচনটো MLA বা MP ইলেকশ্যনৰ তুলনাত অলপ বিস্তৃত হয়। ইয়াতে 3খন বেলট ইয়াত থাকিব। ইয়াতে এখন বেলট থাকিব ZPCৰ, এখন থাকিব AP মেম্বাৰৰ আৰু এখন থাকিব ৱাৰ্ড মেম্বাৰ। আৰু এইবাৰ প্ৰথমবাৰৰ বাবে ৱাৰ্ডসমূহ নিৰ্দলীয়ভাৱে খেলা হৈছে।